গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? মোৰতো খবৰ আজি বহুতে ভাল, কাৰণ মই ইয়াতে ৰুটছ FC নামৰ ফুটবল টীমটো জইন কৰিছোঁ এজ এ স্পৰ্ট ফিজিঅ'। আৰু আজি মোৰ প্ৰথমখন মেটছ আছিলে, মানে আজি জীৱনত প্ৰথমবাৰৰ কাৰণে মই স্পৰ্টছ ফিজিঅ' হিচাপে কোনোবা এটা টীমৰ পৰা উপস্থিত থাকিম। আৰু যিহেতু 7:30 পৰা মেটছ আছিলে, এতিয়া 5:30 বাজিছে। মই গৈ আছোঁ ষ্টেডিয়ামলৈ, কাৰণ 6:15 মোৰ ৰিপৰ্টিং টাইম হয়। এই আকাশখন দেখিছেনে, কি যে ডাৱৰীয়া হৈ আছে, বৰষুণ নিদিলেই হ'ল আৰু দেই। তাৰপাছত তেনেকৈ আহি পেলাই মই এয়া ষ্টেডিয়াম পালোহি। তাৰপাছত খেল বহি চাই থাকোঁতে মানে এনেকুৱা টাইমবোৰত বহুত কনচাৰ্ণ থাকিব লাগে, কাৰণ হঠাতে ইনজুৰি হৈ যায় আৰু বহুত দৌৰিব লাগে ষ্টেডিয়ামৰ মাজতে। এই যে য়েল্ল' টিমটো দেখিছে, এই ছোৱালীজনী হ'লেই নহয় ইনজুৰি। তাৰপাছত মই দৌৰি আহি তাইক ইমিডিয়েট ট্ৰিটমেণ্ট দি পেলাই গেমৰ পৰা উলিয়াই নিলোঁ। কিন্তু গেমৰ পৰা উলিয়াই নিলেও তাহাঁতৰ মানে মাইণ্ডত ইমানেই প্ৰেছাৰ থাকে যে আমি খেলিবই লাগিব, সেইকাৰণে সিহঁতে বিষ কাটি কৰি হ'লেও আকৌ ষ্টেডিয়ামৰ ভিতৰত এণ্ট্ৰি কৰিয়ে দিয়ে। তাৰপাছত যিহেতু ফুটবল মেটছ 90 মিনিটছৰ হয়, তাৰ মাজতে আকৌ 45 মিনিটত হাফ ব্ৰেক থাকে ফৰ 15 মিনিট। ছ' গেমখন অলম'ষ্ট 2 ঘণ্টাই হয়গৈ। আৰু তাৰপাছত ফুটবল শেষ হোৱাৰ পাছত তাতে এনেই কিবা কিবি ব্ৰেকফাষ্ট কৰি পেলাই মই আহিলোঁ ঘৰলৈ। আৰু ঘৰত ফ্ৰেছ হৈ মানে ৰুমত ফ্ৰেছ হৈ পেলাই মই আকৌ গ'লোঁ পেচেণ্টৰ ওচৰলৈ, যোনটো পেচেণ্ট মই ৰেগুলাৰ চাই আছোঁ। যিহেতু সেই পেচেণ্টটো মই একেবাৰেই এৰিব নোৱাৰোঁ, আৰু অকণমান ইম্প্ৰুভমেণ্ট হৈছে, নোহোৱা নহয়। মানে আগতে ৰেঞ্জ আছিলে 40 ডিগ্ৰী টু 40 to 50 ডিগ্ৰী আছিলে, এতিয়া এটলিষ্ট 90 ডিগ্ৰী নীটো বেণ্ড কৰিব পৰা হৈছে। আৰু যিহেতু পেচেণ্টগৰাকী ডায়েবেটিক হয়, ছ' ডায়েবেটিক পেচেণ্টবোৰৰ ইম্প্ৰুভমেণ্টত অকণমান সময় বেছিকৈ লাগে, কাৰণ তাহাঁতৰ পেইন লেভেলটো বহুত বেছি থাকে। কিন্তু হ'লেও বিচনাৰ পৰা সেয়া টেৰেছত আহি পেলাই এতিয়া খোজকাঢ়িব পৰা হ'লগৈ। ছ' এনেকুৱা ইম্প্ৰুভমেণ্টবোৰ দেখিলে বহুত ভাল লাগে, নহয়নে? মানে ইমান দিনৰ কষ্ট আজি চাগে 25 ডেইজ মানেই হ'ল। 25 ডেইজৰ কষ্ট মানে যেতিয়া সাধন হ'ব, কিবা এটা ভাল ফল দিব, সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু পেচেণ্টক ট্ৰিটমেণ্ট দিয়াৰ পাছত তেওঁলোকে সদায় মোক চাহ বা কফি কিবা এটা অফাৰ কৰে। কিন্তু আজিতো কথা বেলেগেই আছিলে। আজি তেখেতসকলে মোক লাঞ্চ কৰি আহিব কৈছিলে, কিন্তু মোৰ দেৰি হ'ব বুলি মই নকৰোঁ বুলি কোৱাত সেয়া কিবা কিবি বান্ধি দি পঠাইছে। ডালিম দিছে, ইডলি দিছে, তাৰপিছত চিকেন কাৰী দিছে। এইবোৰেই হৈছে মৰম। মানে এনেকুৱা মৰমবোৰ যেতিয়া ঘৰৰ পৰা আঁতৰত থাকি কাৰোবাৰ পৰা পোৱা হয় ন, সঁচাকৈ মনটো বহুত ভাল লাগে আৰু ঘৰলৈও মনত পৰি যায়। তাৰপাছত মই ঘৰ আহিলোঁ, ঘৰ আহি এয়া খুলি চাইছোঁ ডাব্বাকেইটাত কি আছে। তাৰপাছত মই লাঞ্চ কৰিলোঁ। তাৰপাছত আমি সন্ধিয়া গ'লোঁ বিদুৰ ভাই চাবলৈ। কি বুলি ভাবিছে, অসমৰ বাহিৰত আছোঁ বুলি অসমীয়া চিনেমা নাচাম নেকি? ইয়াতো বিদুৰ ভাই লাগিছে নহয়, অকল মাত্ৰ 3 দিনৰ কাৰণে। আৰু সেইটো কাৰণে টিকেট পাবলৈ বহুত দিগদাৰ হৈছে, কিন্তু হ'লেও আমি মানে আগতীয়াকৈ টিকেটটো বুক কৰি সন্ধিয়া বিদুৰ ভাই চাবলৈ গ'লোঁ। মুভিখন চাই বহুত ভাল লাগিলে। মানে মুভিখনৰ ডায়লগ, স্ক্ৰিপ্ট বহুত ধুনীয়া সঁচাকৈ। আৰু ধেমালিৰ জৰিয়তে তেখেতসকলে এটা বহুত ডাঙৰ মানে ভাল মেছেজ দিবলৈ ট্ৰাই কৰিছে আমাৰ সমাজখনক। যদি মানুহে বুজি পায়, তেতিয়াহ'লে নিশ্চয় পৰিৱৰ্তনৰ ঢৌ আহিব। আৰু মুভিখনৰ জৰিয়তে তেওঁলোকে মানে বৰ্তমান সমাজখনৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তো মানে বহুত ভাল লাগিলে আৰু চাই পেলাই, কিনো ক'ম। এনেও চাইছে চাগে আপোনালোকে। আমি
ঘৰ পাওঁতে প্ৰায় 10টাই বাজিলে। মানে আমাৰ এফালে অসমীয়া মানুহ ইমান নাই কাৰণে ইয়াৰ মলবোৰত অসমীয়া মুভি নালাগে, সেইকাৰণে আমি 20-25 কিলোমিটাৰ গৈ পেলাই চাবলগীয়া হয়। বাৰু যি নহওক, এখন ভাল মুভি চালোঁ বুলি মনটো ভাল লাগি আছিলে। তাৰপাছত আহি মই ভিডিঅ' নকৰিলোঁ কাৰণ বহুত ভাগৰো লাগিছিলে আৰু ৰাতিও হৈ গ'ল। সেইকাৰণে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই।